তাৰ কিবা বোলে এনি টাইম খং উঠি থকা হ'ল, ঘৰত মন নবহা হ'ল, কোনোবাই কিবা কথা ক'লেও ঘৰৰ বস্তু ভাঙিবলৈ ল'লে, মানে ঘৰত গড্ৰেজ চড্ৰেজ বোলে ভাঙি দিছে, মানে খুচিয়াই এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ ল'লে। ঘৰৰ মাক দেউতাকে উপায়ন্তৰ হয়তো প্ৰথমতে তেজপুৰ নিলে, তাৰপিছত গুৱাহাটীত কোনোবা ডক্টৰৰ কথা ক'লে তালৈ লৈ আহিলে, তাৰপিছত তাৰ টোপনি নাহে, তেনেকুৱা ধৰণৰ সমস্যাবিলাক হৈ আছে। আৰু এটা প্ৰশ্নৰ প্ৰায় সন্মুখীন হৈছো বা তেনেকুৱা মানুহ মোৰ ওচৰলৈ আহিছেও বাৰ্চ ল'বলৈ, পুৰণা কথাবিলাক পাহৰিব বিচাৰে, বিশেষকৈ প্ৰেম সংক্ৰান্তীয়। নমস্কাৰ, আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই দীপশিখাই। আজিও মই এক্সেছ বাৰ্চৰ কিছু কথা লৈ আপোনালোকৰ মাজলৈ আহিছো। লগতে আমাৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আমি কেইটামান ডেট লৈ থৈছো, যিকেইটা ডেটত আমি ক'ত যাম সেইটো কথা আপোনালোকক জনাম, কিন্তু এই ভিডিঅ'টিৰ শেষলৈ। এইবাৰ যিহেতু মই জুলাই মাহত বিভিন্ন ঠাইত ক্লাছ দিছিলো, আপাৰ আছামত দুলীয়াজান, ডিব্ৰুগড়, তিনচুকীয়াত যোৱা নাছিলো। তিনচুকীয়া মানুহখিনি আমাক দুলীয়াজানলৈকে গুচি আহিছিলে, যিহেতু আমাৰ তিনচুকীয়া ডেটটো সোমবাৰ পৰিছিলে। গতিকে যিকেইজন আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে তেওঁলোকে দুলীয়াজানতে আহি ল'ম বুলি কৈছিলে। আমাৰো সুবিধা হ'ল সেইটো। গতিকে দুলীয়াজানত আমি খুব ভাল সঁহাৰি পাইছিলো। তাৰপিছত ডিব্ৰুগড়ত বাৰ্চ লোৱা মানুহ যথেষ্ট ওলাইছিলে। তাৰপিছত ডিব্ৰুগড়ৰ পিছত আমি আহিছিলো শিৱসাগৰতো বাৰ্চৰ মানুহ যথেষ্ট ভাল পাইছিলো, আৰু তাৰপিছত যোৰহাট। গতিকে এই বিভিন্ন ঠাইত ফুৰি পেলাই খুব ভাল লাগিলে। আপোনালোকৰ সহায়, যিটো আমাৰ প্ৰতি আপোনালোকৰ আন্তৰিকতা, সেইটো দেখি পেলাই খুব ভাল লাগিলে। আৰু সঁচাকে উজনি অসমৰ মানুহখিনিৰ ওচৰলৈ গৈ পেলাই খুব ভাল লাগিলে। মৰম আন্তৰিকতা দেখি পেলাই আপোনালোকৰ সঁচাকে আমি অভিভূত হৈ আহিছো। আকৌ যাম, যিহেতু আমি ছেপ্টেম্বৰৰ ফালে আপোনালোকৰ ওচৰলৈ আকৌ যাম বুলি ভাবি থৈছো। আগষ্ট মাহটো নাযাওঁ, যিহেতু জুলাই মাহ আছিলে। জুলাই মাহত আমাৰ একদম এনেকে ক্লাছ ল'বলৈ এখন ভাল হৈছিলে, যিহেতু আমিও সাংসাৰিক, আমাৰো ল'ৰা ছোৱালী আছে। গতিকে গোটেইখিনি আমি মিলাই কৰি চলিব লগা হয়। আৰু এইখিনিত আমি যাবৰ কাৰণে যিহেতু এতিয়া গৰমৰ বন্ধ হৈছিলে, গতিকে সেই সময়খিনি আমি মিলাই লৈছিলো। আৰু এতিয়া আমি যেতিয়া যাম, আমি শনিবাৰ দেওবাৰ এনেকুৱাবিলাক মিলাব লাগিব। গতিকে এইবিলাক মিলাওতে আমাৰ আগষ্ট মাহত আপোনালোকৰ ফালে যোৱা নহ'ব। আমি ছেপ্টেম্বৰ মাহতহে আপোনালোকৰ ওচৰলৈ যাম। আৰু ছেপ্টেম্বৰতো আপোনালোকে আমাক একেদৰে সঁহাৰি দিব বুলি আমি আশা কৰিছো। খুব ভাল লাগিলে, বহুত ভাল লগা, বহুত মৰম লৈ পেলাই আমি আকৌ ঘূৰি আহিছো। এতিয়া আমি পিছত নগাঁও আৰু গুৱাহাটীত আমাৰ ক্লাছ আছে জুলাই মাহত, আৰু আগষ্টত বিভিন্ন জেগাত আছে। ছেপ্টেম্বৰতো আমি বিভিন্ন জেগাৰ ডেট ইতিমধ্যে লৈছো, সেইখিনি আপোনালোকক আমি জনাম। কিন্তু সেই ডেট কেইটা জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। কিন্তু তাৰ আগতে মই আপাৰ আছামলৈ গৈ পেলাই কেনেকুৱা ধৰণৰ এক্সেছক লৈ কেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছো, বা এইখিনি দিনত মই বাৰ্চ দিয়া মানুহখিনিৰ পৰা কেনেকুৱা প্ৰব্লেম পাইছিলো, বা কি তেওঁলোকে সুধিছিলে, সেই বিষয়ে অকমান মই আপোনালোকক জনাব বিচাৰিছো। এইবাৰ মই বেছিকৈ প্ৰশ্ন উঠিছিলে বিভিন্ন বেমাৰক লৈ পেলাই। এক্সেছ বাৰ্চ ল'লে বেমাৰ ভাল হয় নেকি? বেমাৰ ভাল হ'ব, যদিহে লগতে আপোনালোকে এইটো এক্সেছ বাৰ্চে কেতিয়াও কোৱা নাই যে আপোনালোকে বিভিন্নজনে বিভিন্ন ধৰণে আচলতে উত্তৰবিলাক পাই আছে। এইটোত মই একো ক'বলৈ নাযাওঁ। যেতিয়া এক্সপিৰিয়েঞ্চ কৰিব, তাৰ পিছত নিজৰ উত্তৰবিলাক নিজেই পায়। আচলতে নোপোৱাকে আগতেই বহুত কথা যদি আমি ভাবি লওঁ, এনেকুৱা হৈছে দেই মোৰ লগত। কোনোবাই হয়তো মোৰ পৰা বাৰ্চ লৈছে বা মোৰ পৰা জানিব বিচাৰিছে যে এক্সেছ বাৰ্চৰ বিষয়ে মানে টকা পইচা বহুত হৈ যায় নেকি? কিন্তু টকা পইচা হয় বুলিতো মই কেতিয়াও কোৱা নাই, বা কোনেও কোৱা নাই এক্সেছ বাৰ্চত, যদি আপুনি কাম নকৰাকে বহি থাকে। এগৰাকী ভণ্টিয়ে বাৰ্চ লৈছিলে, আৰু তাই মোক সদায় কয় যে বা মই লৈছিলো কিবা এটা ভাবি পেলাই, কিন্তু হ'ল কিবা এটা। তেতিয়া মই ভাবো যে এই কি ভাবি পেলাই লৈছিলে। মই তাইক সুধিলো যে তুমি বা কি ভাবি পেলাই লৈছিলা? কৈছে বা মোৰ টকা পইচাৰ কাৰণে অকমান অসুবিধা হৈ আছিলে, মই সেইকাৰণে লৈছিলো। মই কৈছো টকা তুমি কিবা কৰি আছো জানো? কৈছে নাই কৰা। কৈছো যদি নাই কৰা, তেতিয়াহ'লে টকা পইচা ক'ৰ পৰা হ'ব? টকা পইচা মানুহৰ জীৱনলৈ আহিবলৈতো এটা মানে ৰাস্তা লাগিব ন। কোনেওতো কাকো এনেই পইচা পাতি দি নিদিয়ে। তাৰপিছতে আৰু মানুহে এনেকুৱা প্ৰশ্ন মই শুনিছো যে বেমাৰ আজাৰৰ ক্ষেত্ৰত মানে ট্ৰিটমেণ্ট নকৰিলেও হৈ যায় নেকি? আৰু বেমাৰ আজাৰত এক্সেছটো কেতিয়াও কোৱা নাইকিয়া যে ট্ৰিটমেণ্ট কৰিব নালাগে। ট্ৰিটমেণ্ট কৰি থাকক আপোনালোকে, আপোনালোকৰ ট্ৰিটমেণ্ট যি কৰি আছে কৰি থাকক। তাত যদি এক্সেছটো আপোনালোকৰ জীৱনত আনে, তেতিয়াহ'লে খুব সোনকালে তাত মানে ৰিজাল্ট পাব।
যিটো ৰিজাল্ট হয়তো অকমান দেৰি লাগিলেহেঁতেন ডক্টৰৰ ট্ৰিটমেণ্ট কৰোঁতে যদি আপোনালোকৰ ইমান ধৈৰ্য হৈছে যে এটা সময় দিব পাৰিছে, তেতিয়াহ'লে এক্সেছক কিয় সময় দিব নোৱাৰে? এক্সেছটোতো এনেকুৱা নহয় যে মেজিক আজি আমি কৰি ললো, কাইলৈকে আমাৰ একদম মিৰাকল কিবা এটা হৈ গৈছে, তেনেকুৱা নহয়। বহুতৰ ক্ষেত্ৰতো হোৱাও শুনিছো, কিন্তু এনেকুৱাও নহয় যে চবৰ লগতেই হ'ব। গতিকে এইটো আপোনালোকে ভাবি নল'ব। এক্সেছ ল'বলৈ আহোঁতে যদি আপোনালোকে ভাবি লয়, তেতিয়াহ'লে যদি তেতিয়া আপোনালোকে এনেকুৱা হ'ব ন যে ৰিজাল্টটো আপোনালোকে আগতেই আশা কৰি ল'লে যে এইটো হ'বই লাগিব। যদি নহয়, তেতিয়াহ'লে আপোনালোকে সেই বস্তুটোৰ ওপৰত বিশ্বাসটো ভাঙি যাব। কিন্তু তেনেকুৱা নহয়। এক্সেছ লওক, লগতে আপোনালোকে আপোনালোকে যিখিনি দিহা পৰামৰ্শ লৈ আছিলে সেইখিনিও লৈ থাকক। তেতিয়া আপোনালোকে গম পাব যে ৰিজাল্টটো আপোনালোকৰ লাইফত কেনেকে আহিছে আৰু কেনেকুৱা ধৰণে আপোনালোকে ভাল পাইছে। মই এইখিনিতে কিছুমান বেমাৰৰ কাৰণে মই ক'ম, যদি কোনোবা মানসিকভাৱে অস্থিৰ হৈ আছে, ডিপ্ৰেছন, এনজাইটি এনেকুৱাত যদি ভুগি আছে, সেইসকলৰ বাবে এক্সেছ বাৰ্ছটো বহুত ভাল বুলি মই ক'ম। কাৰণ মই ৰিজাল্ট দিছো। এজন ভাইটি বহুত সৰু, ভাল ৰিজাল্ট কৰিছিলে মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ পাছত কি হ'ল, হঠাৎ তেওঁ বহুত বোলে অভাৰ থিংকিং হয়, বিভিন্ন ধৰণৰ কথা। এটাই ল'ৰা, মাক দেউতাকৰ এটাই ল'ৰা, গোলাঘাটৰ পৰা তেওঁলোকে মোৰ ওচৰলৈ বাৰ্ছ ল'বলৈ আহিছিলে, কিবা মেডিচিনৰ কাৰণে গুৱাহাটী আহিছে। আৰু তেওঁলোকক বোলে কোৱা মানুহ কোনো নাছিলে, মানে দিহা পৰামৰ্শ দিয়া মানুহ নাই বুলি কৈছিলে তেওঁলোকৰ মতেদি তেওঁলোকৰ ল'ৰাটো যেতিয়া তেনেকুৱা হ'ল, সি খঙাল হ'ল, উগ্ৰ হ'ল, ঘৰত বস্তু ভাঙিবলৈ ধৰিলে, তেওঁলোকে ভাবি ল'লে যে ল'ৰাটো পাগল হৈছে। গতিকে তেওঁলোকে ল'ৰাজনক নি মেণ্টেল হস্পিটেল পোৱাইছিলে তেজপুৰ। তাত তাৰপিছত ট্ৰিটমেণ্ট কৰালে। তাৰপিছত তাৰ পৰা আহি পেলাই কোনোবাই তেওঁলোকক ক'লে যে গুৱাহাটীত কোনোবা ডক্টৰৰ কথা কৰিলে। তাৰপিছত ইউটিউবত তেওঁলোকে বিভিন্ন ধৰণৰ এই ইণ্টাৰভিউবিলাক চাবলৈ ল'লে, পডকাষ্টবিলাক চালে এক্সেছ বাৰ্ছ। তাৰপিছত ফাইনেলি তেওঁলোকে মোৰ লগত যোগাযোগ কৰিলে। তাৰপিছতে আহিলে গুৱাহাটীলৈ। অহাৰ পিছত মোৰ ওচৰত ল'ৰাজনে যেতিয়া বাৰ্ছ লোৱাৰ আগতেই ল'ৰাজনে মোক কৈছে, বা মোৰ এইখিনি হয়, মোৰ মাত্ৰ 12ৰ ষ্টুডেণ্ট, এতিয়া 12 পাব লাগে, কিন্তু সি পঢ়া শুনা কৰা নাইকিয়া। সি ক'লে যে বা মই পঢ়াত বহুত ভাল আছিলো, মেট্ৰিকত সি ভাল ৰিজাল্ট এটাই কৰিছিলে, ফাৰ্ষ্ট ডিভিজন 4খনত লেটাৰ পাইছিলে। তাৰপিছতে সি কৈছিলে যে মই ছায়েন্সত এডমিশ্যন ল'লে, মেডিকেল পঢ়াৰ তাৰ খুব এটা ইচ্ছা আছিলে। তাৰপিছত যেতিয়া সি এইটো লাইনত আহে, পঢ়া শুনাৰ লগতে তাৰ এইবিলাক অভাৰ থিংকিং বিলাক আহিবলৈ ল'লে, তাৰ কিবা বোলে এনি টাইম খং উঠি থকা হ'ল, ঘৰত মন নবহা হ'ল, কোনোবাই কিবা কথা ক'লেও ঘৰৰ বস্তু ভাঙিবলৈ ল'লে, ঘৰত গড্ৰেজ বোলে ভাঙি দিছে, ঘুচিয়াই এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ ল'লে। ঘৰৰ মাক দেউতাকে উপায়ন্তৰ হয়তো প্ৰথমতে তেজপুৰ নিলে, তাৰপিছত গুৱাহাটীত কোনোবা ডক্টৰৰ কথা ক'লে, তালৈ লৈ আহিলে। তাৰপিছত তাৰ টোপনি নাহে, তেনেকুৱা ধৰণৰ সমস্যাবিলাক হৈ আছিলে। তাৰপিছতে মোৰ নাম্বাৰটো পাই পেলাই মোৰ লগত যোগাযোগ কৰিলে, বাৰ্ছ লৈ পেলাই সি মোক যেতিয়া গোটেই সমস্যাখিনি ক'লে, কোৱাৰ পিছত মই কৈছো ঠিক আছে, তোমাক মই এতিয়া বাৰ্ছটো যেতিয়া দিম, তুমি ৰিলেক্স হোৱা, যদি টোপনি যায় তুমি শুই দিবা। তাৰপিছত সি খুব ধুনীয়াকে শুলে। শুই উঠাৰ পিছত যেতিয়া মই মোৰ ৰুমৰ লাইটকেইটা জ্বলাই দিছো, যিহেতু মই তাক খুব কম পোহৰত বাৰ্ছটো দিওঁ, আৰু যেতিয়া মই লাইটটো জ্বলাই দিছো, তেতিয়া সি মোক কৈছে, বা আজি মই পোহৰ চাব পাৰিছো, কিন্তু মই যেতিয়া ঘৰত পোহৰটো দিয়ে নহয়, মোৰ ঘৰত মই বস্তু ভাঙি দিওঁ। দেউতাকো আছে লগত। যেতিয়া সি কথাখিনি কৈ আছে, তেতিয়া দেউতাকেও কৈছে, হয়, ঘৰত পোহৰ চাব নোৱাৰে, ব্লেংকেট এখন বা কাপোৰ এখন চকুৰ ওপৰত দি পেলাই তলত সোমাই থাকে, আৰু যদি আমি লাইটটো জ্বলাই দিওঁ, তেতিয়াহ'লে তাৰ বিৰাট খং উঠি সি বস্তু ভাঙে, তেনেকুৱা ধৰণৰ কৰিছিলে। আৰু সেইদিনাখন বোলে সি গৈও খুব ভালকে শুইছিলে, আৰু ইয়াত বাৰ্ছ লোৱা সময়খিনিত শুই পেলাই বহুতখিনি সময়ৰ পিছত সি সাৰ পাইছিলে। গতিকে সেইটো ক্ষেত্ৰতো মই ক'ম যে তেনেকুৱাবিলাকত ডিপ্ৰেছন, এনজাইটি এইবিলাকত মানুহক খুব ৰিলেক্স কৰে। কিছুমান চিন্তাৰ পৰা মানুহক আঁতৰাই আনিব পাৰে এক্সেছে, থিংকিংটো চেঞ্জ কৰিব পাৰে। গতিকে এইখিনিত মই ক'ম যে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ কাৰণে এক্সেছ বাৰ্ছ খুব ভাল। আৰু টোপনিৰ আগৰ এটা এপিছডতো মই কৈছিলো যে টোপনিৰ কাৰণেও এক্সেছ বাৰ্ছ বহুত ভাল। গতিকে সেই ল'ৰাজনৰে টোপনি নাছিলে, সি শুব নোৱাৰিছিলে, মেডিচিন ল'ব লাগে, যিটো ইমান সৰু ল'ৰা, 18 বছৰ হোৱাই নাই, 17 বছৰ চলি আছে। সেই ল'ৰাজনে যদি মেডিচিন ল'লেহে তাৰ টোপনি আহে, তেতিয়াহ'লে সেইটো কেনেকুৱা ধৰণৰ কথা, যে কিমান দীঘলীয়া হ'ব লাগিব তাৰ সেই ট্ৰিটমেণ্টটো, আৰু মেডিচিন লৈ সি কিমান দিনলৈকে শুব। কিন্তু যদি বাৰ্ছটো ঘৰখনৰ এজনে যদি শিকি লয়,
বা তেখেতৰ মাকে এতিয়া শিকিব বুলি মোৰ লগত কথা পাতিছে যদি তেখেতৰ মাকে শিকি লয় যদি তেওঁ ঔষধ নোখোৱাকে যদি এক্সেছ বাৰ্ছ লৈ যদি তাৰ টোপনি আহে তেতিয়াহ'লে সেইটো কিমান ভাল লগা কথা মেডিচিনতকে তেতিয়াহ'লে যদি বাৰ্ছটো লৈ পেলাই সি শুব পাৰে সেইটো সকলোৰে কাৰণে ভাল কথা তেওঁলোকৰ ঘৰখনৰ কাৰণে ভাল তেওঁ হেল্থৰ কাৰণে ভাল আৰু সি যদি মানসিকভাৱে শান্ত হয় তেতিয়াহ'লে সেইটো কিমান ভাল লগা কথা গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম বিলাকত যে এক্সেছ বাৰ্ছ ভাল হয় সেইটো মই ক'ব পাৰো আৰু এটা প্ৰশ্নৰ প্ৰায় সন্মুখীন হৈছো বা তেনেকুৱা মানুহ মোৰ ওচৰলৈ আহিছে বাৰ্ছ ল'বলৈ পুৰণা কথাবিলাক পাহৰিব বিচাৰে বিশেষকৈ প্ৰেম সংক্ৰান্তীয় সেই কথাবিলাক পাহৰি পেলাই তেওঁলোকে নতুনকে নিজৰ জীৱনটো আগবঢ়াব পাৰিব নেকি সিদিনাখন মোৰ ভাইটি এজনে প্ৰশ্ন কৰিছে তাক সুধিছে বেলেগে যে সুধিবিচোন যে বাৰ্ছ ল'লে মই মোৰ পাষ্ট লাইফটো পাহৰিব পাৰিম নেকি বা কেতিয়াও প্ৰেমত নপৰাকে মনটো বান্ধি ল'ব পাৰিম নেকি এইটো আচলতে তেনেকুৱা কথা নহয় এইটো কেতিয়াও মানুহটো আমি কোনেও বাৰ্ছ দিয়া মানুহে নালাগে কোনেওতো মোৰ লাইফৰ পাষ্টটোতো মই মোৰ লাইফৰ পৰা কেতিয়াও মুচি দিব নোৱাৰো সেইটো মানে সেইটো থাকিবই সকলোৰে থাকিবই পাষ্টটো কোনে মানে মুচিব পাৰিব বা বাৰ্ছ দিলে যে পাষ্টটো শেষ হৈ যাব তেনেকুৱাটো কেতিয়াও নহয় সেইটো মানে ৰিমুভ কোনেও কৰিব নোৱাৰে কিন্তু এইটো হয় যে বাৰ্ছ দিলে যেতিয়া মনটো স্থিৰ হয় মানুহৰ যেতিয়া নিগেটিভ থটছ বিলাক গৈ পেলাই পজিটিভ হয় তেতিয়া তেওঁলোকে শুদ্ধ বিবেচনা কৰিব পাৰিব যে মই কি কথা চিন্তা কৰিব লাগে আৰু কি কথা চিন্তা এৰিব লাগে মই যেতিয়া ভাবিম যে যিজন মানুহে ভাবিব যে যোনে মোৰ ওচৰত বাৰ্ছ লৈছে বা যোনজন মানে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তেওঁলোকক মই এটাই কথা ক'ম কেতিয়া মানুহৰ মনটোত বিভিন্ন ধৰণৰ অশান্তিয়ে বাহ লয় যেতিয়া আমাৰ মনটো বহুত অশান্ত হৈ থাকে আমি স্থিৰ হৈ নাথাকো তেতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ কথাই মানুহক আমাক আমনি কৰে কিন্তু যেতিয়া বাৰ্ছ লোৱাৰ পাছত যেতিয়া মনটো শান্ত হ'ব যে তেতিয়া আমাৰ নিগেটিভ কথাবিলাক যেতিয়া আমাৰ মনৰ পৰা লাহে লাহে আঁতৰিব ল'ব তেতিয়া পজিটিভ কথাবিলাক ভাবিবলৈ মানে মানুহৰ পজিটিভলি কথাবিলাক ভাবিবলৈ ধৰিব আৰু তেতিয়া সেই পুৰণা কথাবিলাক বাদ দি মানে শুদ্ধ আছিল নে ভুল আছিলে সেইবিলাক বিবেচনা কৰিব পাৰিব আৰু শুদ্ধ কি ভুল কি সেইটো নিজে থিৰাং কৰি পেলাই উত্তৰটো নিজে উলিয়াই ল'ব পাৰিব গতিকে মই এইটোৱে ক'ব পাৰিম যে এক্সেছ বাৰ্ছ ল'লে পুৰণা কথা পাহৰাই দিব কোনেও নোৱাৰে সেই কথাখিনি পাহৰিব পৰাকে এজন মানুহৰ মনটো যিমানখিনি সুস্থিৰ কৰি দিব লাগে সিমানখিনিহে এক্সেছ বাৰ্ছে সুস্থিৰ কৰি দিব পাৰে তাৰ পাছত তেওঁ নিজে তাৰ উত্তৰটো কোনটো ভাবিলে ভাল হ'ব বা কোনটো কৰিলে ভাল হ'ব বেয়া হ'ব সেইটো উত্তৰটো নিজে উলিয়াই ল'ব পাৰিব আজিৰ প্ৰশ্নকেইটা মই এনেদৰে উত্তৰ দিলো আপোনালোকৰ যদি আৰু কিবা থাকে তেতিয়াহ'লে মোক জনাব পাৰে বা মোক যদি লগ পোৱা মানুহসকলে কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে সেই প্ৰশ্নবিলাকৰ লৈ পেলাই মই এনেদৰে কেতিয়াবা বহিম কিন্তু এতিয়া মই আপোনালোকক আমাৰ ডেটসমূহৰ কথা জনাব বিচাৰিছো যিহেতু এইবাৰ আমি আপাৰ আছামত ভালেকেইটা দিন কটালো বিভিন্ন ঠাইলৈ আমি গলো গতিকে আৰু গুৱাহাটীৰ পৰা যাবৰ কাৰণে অকণমান দূৰো হৈ যায় সেইটো কাৰণে এইবাৰ এই এটা মাহ আমি আপাৰ আছামত লোৱা নাইকিয়া এইবাৰ আমি লৱাৰ আছাম ফালে অকণমান যাম বুলি ভাবিছো যিহেতু বহুতৰে প্ৰশ্ন যে আপোনালোকে আপাৰৰ ফালে কিয় গৈ থাকে নামনিৰ ফালেওতো আহিব পাৰে এনেধৰণৰ এটা প্ৰশ্ন আমাক প্ৰায়ে সোধে গতিকে কেতিয়া আহিব এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহি থাকে গতিকে এইবাৰ আমি নামনিৰ ফালে কেইটামান ডেট লৈছো গুৱাহাটী আৰু নগাঁও লগত লৈ আৰু নামনিৰ ফালে আমি কেইবাটাও ডেট লৈছো সেই ডেট কেইটা মই আপোনালোকক এবাৰ কৈ দিম ডেট কেইটা হ'ল আমাৰ 4 আগষ্টত আমি লৈছো বৰপেটা তাৰপিছত 10 আগষ্টত আমি লৈছো বঙাইগাঁও 11 আগষ্টত লৈছো গোৱালপাৰা 24 আগষ্টত গুৱাহাটী 26 আগষ্টত নলবাৰী আকৌ 1 ছেপ্টেম্বৰত লৈছো তেজপুৰৰ পৰা বিভিন্নজনে আমাক কিন্তু বিচাৰি আছিলে সেইকাৰণে তেজপুৰটো লৈছো আমি তেজপুৰৰ পৰা যিসকলে আমাক বিচাৰি আছিলে মোক বহুতে ফেচবুকতো মেছেজ কৰিছে তেওঁলোককো মই কৈ দিম বাৰু ডেটটো তেজপুৰত লৈছো 1 ছেপ্টেম্বৰ 14 ছেপ্টেম্বৰত আমি দুলিয়াজানত লৈছো 14 আৰু 15 ছেপ্টেম্বৰ 14 আৰু 15 দুটা ডেটতে আমি দুলিয়াজানত থাকিম 22 ছেপ্টেম্বৰ আছে মংগলদৈ আৰু 29 ছেপ্টেম্বৰত আছে গুৱাহাটীত গতিকে এইকেইটাই আমাৰ দুমাহৰ ডেটখিনি আমি আপোনালোকক জনাই দিছো গতিকে এই দুমাহৰ কাৰণে ডেটকেইটাৰ কাৰণে যদি আপোনালোক কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে মই মোৰ নাম্বাৰটো কৈ দিছো আৰু লগতে মই মোৰ টিমটোৰ নাম্বাৰখিনি আপোনালোকক দি দিম
স্ক্ৰীনত দি দিম গতিকে এতিয়া মই মোৰ নাম্বাৰটো কৈ দিছো আপোনালোকে নোট কৰি ল'ব 8486392528 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ বা ফোন যোগে দুইটাতে আপোনালোকে মোৰ লগত কথা পাতিব পাৰিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়াহ'লে সেশনেই হওক বা আপোনালোকে ক্লাছৰ কাৰণে হওক ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে মোক মেছেজ কৰিলেই হ'ল বা আপোনালোকে যদি বিচাৰে মোৰ লগত ফোনত কথা পাতি তাৰ মানে ডেট এটা ল'ব বিচাৰে মানে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰিব গতিকে আজিলৈ মই এই ডেটকেইটাৰ বিষয়ে কৈ ইয়াতে মই সামৰণি মাৰিছো আকৌ আহিম নতুন এটা এপিছডত নতুন এক্সেছ বাৰ্ছৰ বিভিন্ন কুৱেশ্যন লৈ পেলাই আকৌ আহিম যদি আপোনালোকৰ নিজৰ ফালৰ পৰা কিবা জানিব লগা থাকে তেতিয়াহ'লে মোক আপোনালোকে তলত কমেণ্ট কৰি জনাব পাৰে আৰু লগতে এইটোও ক'ম আমাৰ যিটো ইনষ্টাগ্ৰাম আইডি আছে সেইটো আপোনালোকে ফ'ল' কৰিব আমাৰ যিটো ইউটিউবত আছো আমি ফেচবুকত আছো ফেচবুকতো আপোনালোকে ফ'ল' কৰিব আৰু ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ